Dear students, লৈ আহিছো মেট্ৰিকৰ পৰীক্ষাৰ্থীৰ বাবে সমাজ বিজ্ঞানৰ এখন অতি ইম্পৰ্টেণ্ট প্ৰশ্ন কাকত যি প্ৰশ্ন কাকতৰ পৰা অহাকালি যে আপোনালোকৰ সমাজ বিজ্ঞানৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব এই পৰীক্ষাত বহু প্ৰশ্ন কমন অহাৰ সম্ভাৱনা আছে তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আমি আৰম্ভ কৰিছো এই কুৱেশ্যন পেপাৰৰ যে 45 মাৰ্কৰ MCQ আছিল এই MCQৰ সলিউশন কৰাৰ তো আপোনালোকে সলিউশনবোৰ মিলাই ল'ব যে কাৰ কিমান নাম্বাৰ কাৰেক্ট হৈছে আৰু এই কুৱেশ্যনৰ PDF যেটো PDFটো আপোনালোকে ভিডিঅ' ডেসক্ৰিপশ্যনত এটা লিংক দেখা পাব এই লিংকটোত ক্লিক কৰিলে আপোনালোকে WhatsAppত যাব আৰু WhatsAppত গ'লে এই কুৱেশ্যন PDFটো লিংক লাভ কৰিব এতিয়া আৰম্ভ কৰিছো কুৱেশ্যন 1 ৰ পৰা MCQ বিলাকৰ আনসাৰ দিয়াৰ প্ৰথম যেটো কুৱেশ্যন আমি জাস্ট কুৱেশ্যনৰ একৰ্ডিংলি আনসাৰটো কৈ যাম ইয়াত কুৱেশ্যনটো নপঢ়ো যেহেতু সময় কম আছে তো কুৱেশ্যন 1 ৰ আনসাৰটো হ'ব B Question 2 answer hobo A. Question 3 answer hobo B. Question 4 answer hobo C. Question number 5 answer hobo D. Question 6 answer hobo B. Question 7 answer D. Question 8 answer C. Question 9 or answer B. Question number 10 or answer C. Question 11 or answer A. Question number 12 or answer B. Question 13 or answer C. Question number 14 or answer D. Question 15 or answer A. Question 16 or answer C. Question 17 or answer A. Question number 18 or answer D. Question number 19 or answer B. তার পাছতে question number 20 answer C. 21 or answer A. Question number 22 answer A. Question 23 answer C. Question 24 or answer B. Question 25 or answer D. Question 26 or answer B. Question 27 or answer C. Question number 28 or answer B. Question number 29 or answer A. 30 answer B. 31 or answer C. 32 answer B. 33 answer C. Question number 34 or answer D. 35 or answer A. 36 or answer A. 37 or answer C. 38 or answer A. 39 or answer C. Question number 40 answer B. 41 or answer C. 42 answer B. 42 answer A. 43 answer C. 44 or answer B. আৰু question number 45 or answer B. এই আছিল সকলো MCQৰ সঠিক আনসাৰবোৰ আৰু ইয়াৰ লগতে আপোনালোকে বাকি লং কুৱেশ্যন বিলাকো ইয়াত ইম্পৰ্টেন্ট আছে এইবিলাকো চাই যাব কিয়নো কালি আপোনালোকৰ কুৱেশ্যনত ইয়াৰ পৰাই বহু কুৱেশ্যন কমন অহাৰ সম্ভাৱনা আছে আৰু ভিডিঅ'ৰ সকলোকে শ্বেয়াৰ কৰি দিব